চতুৰ্থ অধ্যায় জ্ঞান কৰ্ম সন্ন্যাস যোগ। চদৰ মত থাকি নৰে ফল এৰি নিৰন্তৰে কৰ্ম কৰে যাৰ যেন ভাবে। স্বধৰ্মত থাকি নিজৰ ইচ্ছামতে যোনে যিটো কৰিব বিচাৰে তাকে কৰিবলৈ বিচাৰে। কৰ্মত উপজে জ্ঞান জ্ঞানে মুখ্য অদিবাক। দ্বিতীয়তে কহিলা মাধৱে কৰ্ম কৰিলেহে জ্ঞান উপজিব। এনেই জ্ঞান নহয়, কৰ্ম কৰিব লাগিব, তেতিয়া জ্ঞান উপজিব। জ্ঞানে মুখ্য কামটো সমাধান হ'ব। আকৌ এটা কাম কৰাৰ পিছতে সেইটো কেনেকে কৰিব লাগিব সেইটো অট'মেটিকলি নিজে নিজে আহি থাকিব। সেইকাৰণে কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলে মানে জ্ঞান বাঢ়িব। জ্ঞানে প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে, কৃষ্ণ পদ কমলত তাত মধু আছে যত পান কৰৈ ভকত ভ্ৰমে। প্ৰভু ভগৱন্ত শ্ৰী কমলত, কমল মানে পদুম ফুল, তাত মধু সোৱাদ আছে, য'ত তেওঁ প্ৰভু ভগৱন্তৰ চৰণৰ পাদ পদ্ম ল'বৰ কাৰণে যেনেকে ভোমোৰাই মানে ফুল বিচাৰি ঘূৰি ফুৰে, যেনেকৈ ভোমোৰাই ফুল দেখি পেলাই তাৰ সুগন্ধি ল'বৰ কাৰণে ৰস টানি নিবৰ কাৰণে যেনেকৈ ভোমোৰাই যায়, ঠিক তেনেকে জ্ঞানী মানুহবিলাকে তেনেকৈ যায়। মধু পানে হুয়ামত এৰিলে ক আনমত মুখ্য যে কাট ক্ষণ কৰে। যিবিলাক মূৰ্খ মানুহ তেওঁলোকে এইবিলাক মানে পাৰ্থক্য ইচ্ছা নকৰে। কৃষ্ণ পদে বাৰম্বাৰ কোটি মূৰ নমস্কাৰ কৃপা নচাৰিবা নাৰায়ণ। তথাপিও মই প্ৰভু আপোনাক কোটি কোটি নমস্কাৰ কৰিছো, তথাপি মোক এৰি নিদিবা। মই পাপী দুষ্টমতী যেন নাজানো ভকতি তুতি পদচতে লৈলো হৰণ। মই দুষ্ট, মই বেয়া মানুহ। প্ৰভু ভগৱান, আমি আপোনাক সন্তুষ্ট কৰিব আমাৰ কি শক্তি আছে? ভকতি তুতি মিনতি একো নাজানো, তোমাৰ চৰণত সেৱা কৰিছো, ইমানতে সন্তুষ্ট হ'ব। কৃষ্ণে বোলে ধনঞ্জয় শুনা পূৰ্ব কথা চয় পূৰ্বত কহিলো আদিত্য। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে, তোমাক এই কথাবিলাক পূৰ্বত কৈয়ে আছিলো, আদিত্য কৈছিলো, আকৌ এতিয়াও কম। আদিত্য শুনিয়া মত এহি যোগ সংখ্যা তত্ত্ব বিৱৰি কহিলা পুত্ৰত। প্ৰভু ভগৱন্তই অৰ্জুনক পুত্ৰ লিখা চাই পেলাই তেওঁ কি কৰিব লাগে, কেনেকে কৰিব লাগে সকলো শুনি মেলি আহি বিৱৰি তেওঁ কৈছে। আদিত্য তনয় পুনু নমে শ্ৰদ্ধা দেৱ মনু উদমতী মহতৰ উদা। যিসকল মানে তেওঁ প্ৰভু ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা আছে, ভক্তি আছে, বুদ্ধি আছে, তেওঁ শুদ্ধ মহন্তৰ হ'ব পাৰিব। পাছে ৰাজ্য কৰি ভোগ পুত্ৰ কদিলত যোগ বৈষ্ণৱ ইখাকুৰ নাম যাৰ। ইখাকুৰ বংশত মানে এনেকৈ চলি আহিছিলে, বাপেকৰ পিছত পিতেকৰ পিছত নাতিয়েক, তেনেকে মানে ইখাকুৰ বংশ তেনেকৈ বৈষ্ণৱ প্ৰায়ণ আছিলে তেওঁলোকে, এনেকে ইজনৰ পিছত সিজন ৰজা হৈছিলে। তাৰ পুত্ৰ শুদ্ধমতী বিদেশ ৰাজ্য পাতি নিমি বুলি খ্যাত সৰ্বলোক। তেওঁ পুত্ৰ শুদ্ৰমতী আছিলে, সেইকাৰণে অন্যত ৰাজ্য পাতি পেলাই সকলো সুব্যৱস্থাত কৈ আছিলগৈ, সকলোৱে এই বুলি কৈছিল। হৰি পদ ধৰি মনে ৰাজ্য এৰি গইলা বনে এহে যোগ দিলন্ত পুত্ৰক পাছে মহাৰিকি গণে প্ৰৱতাপে অন্যন এই মতে কাল কত কাইল কাল গইলা। এনেকৈ ইজনৰ পিছত সিজন কত কাল গুচি গল। কলি ভৈলা সম্প্ৰতি মনুষ্য অল্পমতি কালে যুগ পুনু নষ্ট ভৈলা। কলি যুগৰ মানুহবিলাক অল্পমতি হয়, অলপ চিন্তাধাৰা হয়। এই কলি যুগত এইবিলাক সকলো শেষ হৈ যাব, লাহে লাহে শেষ হ'ব আৰম্ভ হৈ আহিছে। প্ৰভু ভগৱন্তই অৰ্জুনক কৈ আছে, আৰু শুনা সব্য হাচি তোমাত কহো যাচি ৰহস্য যে আতি গুৰুত্তম। এই অৰ্জুন, তুমিতো সকলো জানাই, তথাপিতো মই তোমাক যাচি কিছুমান কথা কবলৈ লৈছো, গোপনীয় ঠিক গোপনীয় কথা কিছুমান কবলৈ লৈছো, তুমি শুনিবা। সুধি মনি
না জানয় বিনা ভক্তি নাপায় কিন্তু সখী তুমি প্ৰিয়তম শুদ্ধমতী মুনিসকলেও নাজানে বিনা ভক্তি এইবিলাক কথা ক'বও নোৱাৰি তথাপি তোমাক মোৰ অতি প্ৰিয় সখী বুলি তোমাক ক'বলৈ লৈছো অৰ্জুনে বুলন্ত স্বামী তোমাৰ বাক্যত আমি অংকই মিলিলে বিপৰীত অৰ্জুনে তেতিয়া কৈছে প্ৰভু এই স্বামী তোমাৰ কথাবিলাক শুনি শুনি মোৰ মনটো বিপৰীত হৈ পৰিছে এতিয়া কি কৰিম গৰু চাৰি বৃন্দাবনে গোৱালি পিয়াতন জন্ম লভিলা দৈৱকীত তুমি গৰু চৰাই ফুৰা গৰু গাখীৰ খাই ফুৰা আৰু তুমি জন্ম লৈছা কাৰ ঘৰত দৈৱকীৰ ঘৰত জন্ম লৈছা অতি আদ্য বৈভৱত পূৰ্বকালে আছিলত কালে গয়া অযুত নিযুত কাল গুচি গল বৈভৱ সম্পত্তি পূৰ্বকালতে আছিলে তাহাৰ কথাৰ তত্ত্ব জানিলা কেনে মত ইটো কথা শুনি আতি অদ্ভুত এই কথাষাৰ যে কৈছিলা তুমি কেনেকে জানিলা ইটো বৰ আচৰিত অদ্ভুত কথা কৈছা অৰ্জুনে কৈ আছে কৃষ্ণে বোলে হে অৰ্জুন মোহৰ তোমাৰ পুনু বহু জন্ম বহি গৈলাও আগে তেতিয়া মানে শ্ৰীকৃষ্ণ অৰ্জুনক কয় হে অৰ্জুন এইটো মই এতিয়া লগ পোৱা নাই আগতে কিমান জন্ম পাৰ হৈ গুচি গল আৰু দুইটাই লগতে ইফালে ইফালে ঘূৰি ফুৰিছো এইবাৰ তোমাৰ মনত নাই কিন্তু মোৰ মনত আছে মইতো নিজৰ সকলো কথা মই জানো মই অন্তৰ্যামী তুমি নাজানা অবিদ্যা শক্তি থাকি আকৌ নাজানা সখী জ্ঞান আৱৰিল মহাভাগ তুমি অবিদ্যা তোমাৰ জ্ঞান নোহোৱাৰ কাৰণে তুমি নাজানা অবিদ্যাই অজ্ঞানে তোমাক আগুৰি থকাৰ কাৰণে তুমি নাজানা অজ জন্ম নাহি যাৰ স্বৰূপত নিৰাকাৰ শেষ চাই হৰি ধৰো আমি মই অজ জন্ম মই জন্ম কেতিয়াও নহওঁ মৃত্যু কেতিয়াও নহওঁ স্বৰূপত মই প্ৰকৃততে মই নিৰাকাৰ হৈ থাকো আৰু নিজৰ ইচ্ছা মতে মই হৰি ধৰিব পাৰো প্ৰকৃতিৰ অধিষ্ঠান এতে লুপ্ত নাহি জ্ঞান ইটো মায়া তৰু অন্তৰ্যামী প্ৰকৃতিৰ এইবিলাক নিয়ম অধিষ্ঠান তেওঁ মই কেতিয়াবা লুপ্ত হৈ যাব পাৰো কেতিয়া মায়া হৈ যাব পাৰো মই অন্তৰ্যামী সকলো অন্তৰ কথা মই জানো পূৰ্বত যত হৈয়া আছে হৈবেক যতে পাছ পূৰ্ব পৰে জানো ধনঞ্জয় পূৰ্বত হৈ আছে এতিয়াও হ'ব আৰু আগলৈকো হ'ব জানানে ধনঞ্জয় অৰ্জুন স্বৰূপ নজানি লোকে মনুষ্য বোলয় মুক আৰু বোলে দৈৱ কীৰ্তন প্ৰকৃততে মানুহবিলাকে মোক দৈৱকীৰ পুত্ৰক বুলি কয় মই মানুহ বুলি তেওঁলোকে ভাবে মই যে ঈশ্বৰ বুলি তেওঁলোকে ভাবি মনতো নাভাবে আৰু মোক মানুহ বুলিয়ে ভাবে অবৈক্ত অনাদি আমি এতেকে জানিবা তুমি চিৰন্তৰ ব্ৰহ্ম নিৰাকাৰ মই অবৈক্ত মই একো নকওঁ তুমি ভালকৈ জানিবা মই কাকো একো নকওঁ চিৰন্তন ব্ৰহ্ম নিৰাকাৰ মই নিৰাকাৰ হৈ থাকো সকলো হৃদয়তে মই নিৰাকাৰ হৈ থাকো মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি যুগে যুগে অৱতাৰ মায়াক আশ্ৰয় কৰি মায়া নহলে মানে থাকিব নোৱাৰিব মায়াক আশ্ৰয় কৰি মই মাছ আৰু কাছৰ ৰূপ ধৰো যুগে যুগে অৱতাৰ হওঁ পুণ্য যাইবে নষ্ট ভৈল অধৰ্ম প্ৰবল ভৈল তেবে মই হওঁ যে প্ৰকাশ যেতিয়া মানে পুণ্য শেষ হ'ব অধৰ্ম বাস কৰিবলৈ হ'ল অধৰ্মই বিৰাজমান হৈ পেলাই বা পৃথিৱীত বাস কৰিবলৈ ল'ব অধৰ্ম ল'ব তেতিয়া মই সেই টাইমত মই প্ৰকাশ হওঁ যিকোনো ৰূপতে মই দেখা দিব পাৰোঁ ধৰ্ম কথাপন কৰি অজ্ঞা অধৰ্মক দূৰ কৰি দুৰ্জনকো দুৰ্জনজনক কৰোণাক ধৰ্মক স্থাপন কৰি অধৰ্মক দূৰ কৰি বেয়াজনক নাশ কৰি পেলাওঁ পাৰ্থে বোলে যদুৰায় তোমাত বিষম নাই শত্ৰু মৃত্যু দুয়োত সমভাৱে
তেতিয়া অৰ্জুনে কৈছে তুমি শত্ৰুটো যেনেকে দেখা মৃত্যুটো তেনেকে দেখা, দুইটাকে সমানকে দেখা। অৰ্জুনে শ্ৰীকৃষ্ণ কৈছে সাধু কুতৰা প্ৰাণ দুৰ্জনক কৰা প্ৰাণ কেনে কৰা বিষম স্বভাৱ। সাধুক তুমি উদ্ধাৰ কৰা, দুৰ্জনক বেয়াবিলাক ধ্বংস কৰা, তোমাৰ কেনেকুৱা বিষম স্বভাৱ প্ৰভু। কৃষ্ণে বোলে কহু হেন মাতৃয়ে পুত্ৰক যেন আচুক স্বপ্নটো দয়া নেৰে। কৃষ্ণ আকৌ কৈছে উদাহৰণ দি পেলাই কৈছে অৰ্জুন তুমি শুনিবা, যেনেকে মাকে পিতেকক জীয়েকক মনুষ্যৰ বাহিৰে অন্য জীৱ জন্তু ল'ৰা ছোৱালীক এনেকে মৰম কৰিব নহয়। মানুহতো সপোনত দেখি পিতেকক জীয়েকক মৰম কৰি পেলাই কোলাত গাখীৰ লৈ পেলাই খুৱায়, কিন্তু ঠিক তেনেকে সৰু সৰু চৰাই চিৰিকটিৰ পৰা আদি কৰি তেওঁলোকে কি কৰে, নিজৰ সন্তানটিক চৰাইবিলাকে দুই বাহুৰ তলত পোৱালীবিলাক ৰাখি স্নেহত কুটকুটকৈ মাতি পেলাই তেওঁলোকৰ পোৱালীবিলাক নিয়ন্ত্ৰণ কৰি ৰাখে, নিজৰ কব্জাৰ ভিতৰত ৰাখে। যদি দুখ দেখে তাৰ নকৰে পৰিহাৰ, তথাপিতো দিহ কৰি তৰে। এই মায়ে নহলে মানে দুখ থাকে, বাচ্চাটোৱে বা পোৱালিটোৱে যদি দুখ কৰে, দুখ কৰিলো মাক বাপেকে বিশেষকে মাকে কেতিয়াও এৰি নিদিয়ে। এহিমতে কাৰ্য মূৰত দুষ্টক নিয়ম কৰো, দণ্ড দিয়া যাক যথোচিত, মোৰ ক্ৰোধ তাৰ বৰ দয়া, দণ্ড দয়া সমহৰ বধূটো তাহাৰ হব হিত। মাকে ল'ৰা ছোৱালীকেইটা যদি সৰু সন্তান কেইটাক যদি অকমান দুখ পায় বেয়াও পায়, তাক মাৰপিট নকৰে, ধমকি নিদিয়ে, ফুচলাই মুচলাই তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিব। তেওঁ মৰম চেনেহ কৰি পেলাই দুখ পালে নেকি কিবা কিবি কৰি পেলাই আৰু মৰম চেনেহে কৰিব, কিন্তু এৰি নিদিয়ে পিতেক দিয়ে হওক। জীৱবিলাকো ঠিক তেনেকেই, এজনী কুকুৰাই পোৱালী কেইটাক যেতিয়া পৰ্যন্ত ডাঙৰ নহয় তেতিয়া পৰ্যন্ত কুটকৈ মাতি পেলাই পোৱালীবিলাকক মাকে মাতি মাতি খুৱাই ঘূৰি ফুৰিব গোটেই দিন, তেনেকে লৈ ফুৰিব। যদি বদমাছিও কৰে মাকে তাক একো নকৰে। দেখ ভাবে গালি পাৰে এই মতে মুতনেৰে, তাৰ ভক্তি যে হুৱে দেখ ভাবে। মাকে কেতিয়াও গালি নাপাৰে, ল'ৰা ছোৱালী যিমান নিজৰ পুতেক জীয়েক যিমানে বেয়া নহওক ভুলতো গালি নাপায়, বেয়া হলেও ভালেই বুলি কব। হিংসা চিন্তে কায় বাক্য তেহনে স্নেহ বাদে, মৰি মোৰ স্বৰূপক পাৱে। যদিও মৰে কিবা এটা হয় আকৌ পুনৰ জন্ম হবই। কৃষ্ণ দেৱ কল্পতৰু হৃদয়ৰ প্ৰিয় গুৰু, উচ্চ নিচ নাহি কে যাৰ। প্ৰভু ভগৱন্ত কৈছে যেনেকে মনুষ্য যিহকে বিচাৰে তাকেই দিব। তাত এজন ভাল মানুহ গৈছে কলপাতজোপাই নকয় যে মোৰখিনি ময়ো সৰহকে লৈ যা, বেয়া মানুহজন কৈছে এইটো নকয় যে মোৰ পৰা কমকে লৈ যা, তাৰ ভীমপৰ নাই। সত গুণে সত্য ধৰ্ম, সত্য দয়া সম কৰ্ম, সত্য যাৰ হেহি বচ্চ তাৰ। সত্যত ধৰ্ম থাকিব, সত্যতে সকলো থাকিব, তাত সত্যতে বস হৈ থাকিব। গুণময় পৰিহৰি নিগুণ ভকতি কৰি, সুখে হুৱে সংসাৰ পাৰ। নিগুণ মানে একো আশা ভৰসা নথকা, সেইজন আচল প্ৰকৃত ভক্তি হয়, ভকত হয়। তেওঁ আশা ভৰা কৰি ঘূৰি নুফুৰে, সেইজনৰ সংসাৰ পাৰ হৈ যাব পাৰিব। কয় গোবিন্দে মিছে কৃষ্ণ অৰবিন্দ, কৃষ্ণ পদে কোটি নমস্কাৰ। গোবিন্দ মিশ্ৰক কৈছে যে সদায় তেওঁৰ ওচৰত সদায় প্ৰভু ভগৱন্তক কোটি কোটি নমস্কাৰ কৰি দিনে ৰাতিয়ে তেওঁ গোটেই পাইটোতে যিটো অৱস্থাত থাকে তেনেকে নমস্কাৰ কৰিব লাগে, তেতিয়া আমি এই সংসাৰৰ পৰা তৰি যাব পাৰিম।